1979 চনৰ পৰা আৰম্ভ কৰি 2024 এই দীঘলীয়া 46-47 বছৰত মই লিখিবলৈ চেষ্টা কৰিছোঁ। ঘাইকৈ মই বিশেষকৈ কবিতাই লিখিছোঁ মই বিশেষভাৱে। তাৰ বাহিৰে মই গদ্য সাহিত্যটো মই জুকিয়াই চাইছোঁ নিজকে বিভিন্ন ধৰণে। গদ্য সাহিত্যত মই 4খন গদ্য সংকলন এতিয়ালৈকে প্ৰকাশ পাইছে আৰু 1988 চনৰ পৰা এতিয়ালৈকে লিখি থকা যিখিনি গদ্য আছিলে, বিশেষকৈ 2004 চনলৈ 88 চনৰ পৰা 2004 চনলৈ যিখিনি গদ্য মই লিখিছিলোঁ, সেই গদ্যখিনি অপ্ৰকাশিত হৈ আছে। সেইখিনি কিতাপ আকাৰে বা গ্ৰন্থ আকাৰে যেতিয়া প্ৰকাশিত হ'ব, তেতিয়া ৰাইজে আৰু বহু কথা গম পাব। বিশেষকৈ সেই সময়ত মই বিভিন্ন ঠাইলৈ যোৱা যি যাত্ৰা আছিলে, এই যাত্ৰা আৰম্ভণিৰ পৰা সামৰণিলৈকে বিভিন্ন কথা তাত সোমাই আছে। এই গোটেইখিনি কথা প্ৰকাশ পালেহে আপোনালোকে গোটেইখিনি কথা বিতংভাৱে জানিব। তথাপি এই দীঘলীয়া পথ পৰিক্ৰমাত বিশেষকৈ মই কবিতাই ঠাই পাইছে। মূলতঃ মোক ৰাইজে কবি হিচাপেই জানে। গতিকে এই যে কবি পৰিচিতি বা কবি স্বীকৃতি, এইটো ৰাইজে দিয়াৰ কাৰণে মই ৰাইজৰ অশেষ কৃতজ্ঞ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ৰাইজৰ সঁচাকৈ কৃতজ্ঞ এই কাৰণে যে ৰাইজৰ সমাদৰ যদি মই নাপালোহেঁতেন, ৰাইজৰ মৰম আদৰ যদি নাপালোহেঁতেন, ৰাইজে যদি মোৰ কবিতা নপঢ়িলেহেঁতেন বা ইমান দিনে পাঠকসকলে মোৰ কিতাপ বিচাৰি কিনি নপঢ়িলেহেঁতেন, তেতিয়াহ'লে হয়তো আজি আপোনালোকো মোৰ ওচৰলৈ নাহিলেহেঁতেন বা সাহিত্য একাডেমীয়ে আজিও মোক হয়তোবা মোৰ এই কাব্যগ্ৰন্থখন বুলি কোৱা নাই, যিকোনো এখন কিতাপকে স্বীকৃতি দিব নোৱাৰিলেহেঁতেন বুলি মই ভাবোঁ। যে মোৰ লিখাৰ এই যে পথ পৰিক্ৰমা, এই দীঘলীয়া পথ যাত্ৰাটোত ইয়াত ৰাইজৰ মৰম আদৰ আছে কাৰণে মই লিখি গ'লোঁ ইমান বছৰে। প্ৰকাশকসকলে ছপালে, বিভিন্ন সাংবাদিক বন্ধুসকলে, সম্পাদক বন্ধুসকলে মোৰ লেখা মেলা বিচাৰি বাতৰি কাকতৰ পৰা আৰম্ভ কৰি বিভিন্ন আলোচনী, বিভিন্ন ধৰণৰ স্মৃতি গ্ৰন্থত এই লেখাখিনি ছপা হৈছে। এই কাৰণে তেওঁলোকৰ আটাইৰে ওচৰত মই আজি সঁচাকৈ কৃতজ্ঞ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আজিৰ বাহিৰতে এই কথাখিনি মই মুকলিকৈ কাৰো আগত মই প্ৰকাশ কৰিব নোৱাৰিলোহেঁতেন। আপোনালোক সাংবাদিক বন্ধুসকলে বিভিন্ন কষ্ট কৰি বিভিন্ন ঠাইৰ পৰা আজি মোৰ তালৈ আহিছে আৰু মোৰ প্ৰতিক্ৰিয়া জানিবলৈ ইচ্ছা কৰিছে। সেইকাৰণে আপোনালোকৰ ওচৰত মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞ বুলি মই নিজকে ভাবিছোঁ। তো এইখিনিয়ে কথা যে সুদীৰ্ঘ পথ পৰিক্ৰমাত বিভিন্ন অভাৱ অনটন, বিভিন্ন সংঘাত আছিলে, বিভিন্ন সমস্যা আছিলে, সময়খিনি জটিল আছিলে। গতিকে এইখিনি কথা আকৌ ৰাইজৰ কথাই নহয়, ৰাইজৰ কথা ক'বলৈ যাওঁতে ৰাজনীতিৰ সৈতেও মই জড়িত হৈছোঁ। গতিকে যিখিনি ৰাজনীতিত যিসকল বিজ্ঞ প্ৰাজ্ঞ পুৰুষ নাৰী যিসকলে ৰাজনীতিত আছে, তেওঁলোকৰ ওচৰতো মই কৃতজ্ঞ। যিসকল মন্ত্ৰী বা বিধায়ক বা সাংসদ বা মন্ত্ৰী, তেওঁলোকৰ ওচৰতো মই কৃতজ্ঞ। কাৰণ তেওঁলোকেও আমাৰ সমাজৰ সৈতে সম্পূৰ্ণৰূপে জড়িত। আৰু এতিয়া চাবলৈ গ'লে ৰাজনীতিয়ে গোটেই দেশখনক নিয়ন্ত্ৰণ কৰি আছে। এটা সময় আছিল যেতিয়া এটা সময়ত ৰাইজৰ মাজৰ পৰা গোটেইখিনি বস্তু নিয়ন্ত্ৰণ হৈ আছিলে। কিন্তু আধুনিক কালত আধুনিক ৰাষ্ট্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ হোৱাৰ লগে লগে ৰাজনীতিয়ে আজি গোটেইখিনি কথা নিয়ন্ত্ৰণ কৰি আছে। গতিকে সেই ৰাজনীতিকসকলৰ ওচৰতো মই কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজৰ ওচৰতো মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ক'ব খুজিছোঁ যে দীৰ্ঘ পথ পৰিক্ৰমাৰ অন্তৰালত যিসকল কবি বন্ধুৱে মোক সহায় কৰিলে, সমৰ্থন যোগালে, মোৰ কবিতা পঢ়িলে, মোক প্ৰশংসা কৰিলে বা নীৰৱে মোক কথা অন্য ঠাইত উলিয়ালে, তেওঁলোকৰ ওচৰতো মই কৃতজ্ঞ। এইখিনিয়ে কথা। হয়, মই কোনো এটা ভাল খবৰ বা বেয়া খবৰৰ কথাটো মই নকওঁ। এটা ভাল খবৰ মানে সেইটো আমাৰ আটাইৰ কাৰণে, গোটেই সমাজ জীৱনৰ কাৰণে এটা আনন্দৰ খবৰ, নহয় জানো? এইটো সময়ত জীৱনটো উজ্জীৱিত হয়, উৎফুল্লিত হয়, অনুপ্ৰাণিত হয় জীৱনটো। আৰু এই জীৱনৰ অনুপ্ৰাণিত হোৱাৰ কথাটো ইয়াৰ অন্তৰালত সৃষ্টি যিটো প্ৰাচুৰ্য বা যিটো অসীম সৃষ্টিৰ যি সম্ভাৰ যে পঢ়ি আছে, বিভিন্ন লেখকৰ লেখনি আৰু আমাৰ লেখনি গোটেইখিনিতো একাকাৰ হৈ আছে। কিন্তু ইয়াৰ মাজৰ পৰা এজন ব্যক্তি বিশেষ হিচাপে মই ক'ব খোজোঁ যে আন লেখকতকৈ মোৰ লেখনি কিছু বেলেগ হয়তো হৈছে। আৰু সেই দীৰ্ঘ লেখন প্ৰক্ৰিয়াৰ যিটো পৰম্পৰা বা ঐতিহ্য,
তাৰ পৰা মই আঁতৰি অহা নাই, তেওঁলোকৰ মাজৰে এজন বুলি মই নিজকে গণ্য কৰিছোঁ। আৰু সেইকাৰণে মই ক'ব খুজিছোঁ যে যদিও বহুত দেৰিকৈ হ'লেও এই খবৰটো যে আমালৈ আহিছে, ৰাজ্যবাসীয়ে পাইছে বা মোলৈ আজি আপোনালোকে কঢ়িয়াই আনিছে, তাৰ কাৰণে স্বাভাৱিকতে মই আনন্দিত বুলি অনুভৱ কৰিছোঁ। মই ভাল লাগিছে মোৰ মুঠতে। আৰু মোৰ পৰিয়ালকো মই জনালোঁ, মোৰ ল'ৰা ছোৱালী 3টা আছে। আজি মোৰ পত্নী থকাহেঁতেন তেওঁ আটাইতকৈ সুখী হ'লহেঁতেন, হয়তো তেওঁ কিছু কথা ইয়াৰ মাজেৰে ক'লেহেঁতেন, কিন্তু তেওঁ যিহেতু নাই, গতিকে তেওঁৰ যিটো ভূমিকা বা তেওঁৰ যিটো অৱদান আমাৰ পৰিয়ালৰ অন্তৰালত, আজি তেওঁকো মই কৃতজ্ঞতাৰে সোঁৱৰিছোঁ। তেনেকুৱা ধৰণৰ কথা আহিছে। মোৰ মা দেউতা নাই, যিসকলে মোক জন্ম দিলে, তেজ মঙহৰ মানুহ কৰিলে, তেওঁলোক আজি মোৰ মাজত নাই, কিন্তু আছে 70 লাখ 75 লাখ চাহ জনজাতিৰ মানুহখিনি, চাহ মজদুৰসকল আছে। অসমৰ অগণন খেতিয়কসকল আছে, অসমৰ অগণন শিল্পীসকল আছে, অসমৰ অগণন ৰাজনীতিক আছে। এই গোটেইখিনি মানুহ, ইয়াৰ চৰাই চিৰিকটি আছে, গছ গছনি আছে। এইটোৱে আনন্দৰ খবৰ নহয়নে বাৰু? ৰাজ্যখনৰ কাৰণে আমি যে জীয়াই আছোঁ, মুকলিকৈ উশাহ সলাইছোঁ, কথা যে পাতিছোঁ, এইটোৱেতো আনন্দৰ খবৰ। আৰু এই গোটেইখিনি কথাকে কোনে ৰূপদান কৰে? শিল্পীসকলে ৰূপদান কৰে। চিত্ৰশিল্পীয়ে ছবিৰ মাজেৰে এইখিনি ৰং তুলিকাৰে ফুটাই তোলে। চলচ্চিত্ৰ শিল্পীয়ে ৰূপালী পৰ্দাত এইটো হুবহুভাৱে এটা চৰিত্ৰক ৰূপায়ণ কৰিবলৈ যাওঁতে সেই চৰিত্ৰৰ অন্তৰালত যিখিনি ভাৱ অনুভূতিৰ জগত, যি জটিলতা বা যি সজীৱতা, সেই গোটেইখিনি কথা তেওঁ উলিয়াই লৈ আহে। লেখক এজনে ঠিক তেনেধৰণে ৰূপদান কৰোঁতে, তেওঁ লিখিবলৈ লওঁতে এই গোটেইখিনি ভাৱ অনুভূতিৰ জগতক জুকিয়াই চাই পেলাই তেওঁ নতুন ধৰণে তাক উপস্থাপন কৰে আৰু জীৱন আৰু জগতক তুলি ধৰিবৰ কাৰণে তেওঁ আপ্ৰাণ চেষ্টা কৰে। গতিকে এই সৃজনশীল প্ৰক্ৰিয়া বা সৃষ্টি প্ৰক্ৰিয়াৰ অন্তৰালত সহস্ৰ মানুহৰ অৱদান ৰৈ যায়। তেওঁলোকৰ ওচৰত লেখকসকল সদায় কৃতজ্ঞ। আৰু এজন সাধাৰণ কবিতাকৰ্মী বা কাব্যকৰ্মী হিচাপে আজি ফৰিংবোৰে বাটৰ কথা জানে, এই কাব্য গ্ৰন্থখনৰ কাৰণে যি স্বীকৃতি আজি দিয়া হৈছে, তাৰ কাৰণে আপোনালোক আটাইচৰ মই কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। সচেতন যে চালুকীয়া বয়সৰ পৰা যদি পৰিণত বয়সলৈ পঢ়া শুনা কৰি চাকৰি এটা কৰে, চাকৰি কৰাৰ লগে লগে বুলিয়েই নহয়, পৰিয়ালত থকাৰ পৰা চবৰে দায়িত্ব এটা থাকে। ঘৰখনৰ পৰা আপোনাৰ দায়িত্ব এটা আছে, মা দেউতাৰ প্ৰতি দায়িত্ব এটা, ভাই ভনীৰ প্ৰতি দায়িত্ব এটা, চবৰে দায়িত্ব এটা আছে। অকল নিৰ্দিষ্ট কোনোবা এজন লেখকৰ দায়িত্ব বা শিল্পীৰ দায়িত্ব নহয়, আমাৰ চবৰে দায়িত্ব এটা আছে। গতিকে এই দায়িত্বৰ মাজেৰে যিটো পৰম্পৰা বা ঐতিহ্য, দায়িত্বৰ যিটো কথা বা যিটো সামাজিক কাম বা সামাজিক দায়িত্ব এটা আছে, তাৰ মাজেৰেতো মই আহিছোঁ, আপোনালোক আহিছে। গতিকে স্বাভাৱিকতে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ, তেওঁলোকৰ প্ৰতি মোৰ দায়িত্ব এটা বাঢ়িছে। গতিকে মোৰ লেখন প্ৰক্ৰিয়াত বা মোৰ সৃষ্টিত এতিয়া মই নতুন নতুন কথা লিখিব লাগিব। যিখিনি কথা মই লিখি আহিলোঁ সেইখিনি কথা নহয়, নতুন কথাই লিখিব লাগিব এতিয়া। গতিকে নতুন নতুন চিন্তা, নতুন নতুন ধাৰণা এতিয়া হয়তো লেখনিৰ মাজেৰে প্ৰকাশ পাব বুলি মই নাই। তেওঁলোকক মই দোষাৰোপ নকৰোঁ, কাৰণ 90 দশকৰ পিছত যি বিশ্বায়ন আৰম্ভ হৈছে পৃথিৱীত, এই বিশ্বায়নে গোটেইখিনি খেলি মেলি কৰি থৈছে। আৰু এই বিশ্বায়নৰ ধামখুমীয়াত পৰি আজি শিল্প, সাহিত্য, ৰাজনীতি চব বস্তুৱে এক ধৰণৰ বেমেজালিৰ মাজেৰে, এক ধৰণৰ বিশৃংখলাৰ মাজেৰে গতি কৰিছে। এইটো মোৰ কথা নহয়, আধুনিক কালৰ যিসকল মনীষী বা যিসকল চিন্তাবিদ, তেওঁলোকেও এই কথাখিনিয়ে কৈছে। গতিকে বিশ্বায়নৰ এই ধামখুমীয়াত পৰি নতুন চামে কিতাপ পঢ়িবলৈ এৰি দিছে, এই কথাটো সঁচা কথা, সুলনা এই কথাখিনি সঁচা। কাৰণ পাণবজাৰত ইমান কেইখন গ্ৰন্থ প্ৰকাশক আছে, ইমান কেইটা গ্ৰন্থ প্ৰকাশন আছে, কিন্তু কিতাপ যি ধৰণে বিক্ৰী হ'ব লাগিছে কিতাপ বিক্ৰী হোৱা নাই। আনকি মোৰ 2খন কিতাপ বিগলিত প্ৰাৰ্থনাৰ লগ পাম ক'ৰবাত এদিন যোৱা এপ্ৰিল মাহত ছপা হৈছে। এই ছপা হোৱা কিতাপ 2খনো মই বিভিন্ন কাকতলৈ পঠাইছোঁ সমালোচনাৰ কাৰণে, কিন্তু আজিলৈকে এই 6-7 মাহে তাৰ বিষয়ে এটা শাৰীও কোনেও লিখা নাই। তো এই কথাটোৰ পৰা কি কথা প্ৰতীয়মান হয়? এই এটা কথাই প্ৰতীয়মান হয় যে সৃষ্টিৰ প্ৰতি বা শিল্পকলা বা সাহিত্যৰ প্ৰতি মানুহৰ যি ধৰণৰ ৰেছপন্স থাকিব লাগিছিল, যি ধৰণৰ সঁহাৰি জনাব লাগিছিল, সেই সঁহাৰিটো এতিয়া পাবলৈ নাই। এতিয়া বিশ্বায়নৰ ফলত টিভিত
টিভিৰ এটা সাংঘাতিক টিভিৰ এনেধৰণে গ্ৰাস কৰি থৈছিল সমাজখনক যে মানুহে কিতাপ পঢ়াটো বাদেই দিছিল। এতিয়া মোবাইল ইণ্টাৰনেটৰ ফলত মানুহে কিতাপ নপঢ়ে, বেছিভাগেই মোবাইল ইণ্টাৰনেটতে ব্যস্ত হৈ আছে। গতিকে আপোনালোকৰ মাজৰ পৰা বা আমাৰ মাজৰ পৰা কেইজনে কিতাপ আমি সপ্তাহত বা মাহেকত বা বছৰেকত কেইখন কিতাপ আমি কিনো আৰু পঢ়োঁ, আৰু সেই তাৰ পৰা আমি নিজে লাভৱান হওঁ বা আন 10জনক তাৰ কথা কওঁ, তেনেকুৱা কথা এটা আহিছে। গতিকে নতুন প্ৰজন্মই যে কিতাপ নপঢ়ে এই কথাটো মই ক'বলৈ যাওঁ, এই বিশ্বায়নৰ কথাটোৱে মই ঘাইকৈ ক'ব লাগিব। কিন্তু কথা হৈছে যে এটা সচেতন জাতিয়ে সদায় নিজকে সচেতন কৰি ৰাখিবলৈ হ'লে, নিজৰ চিন্তা ভাৱনাৰ জগতখন সমৃদ্ধ কৰিবলৈ হ'লে কিতাপ পঢ়াটো বা বাতৰি কাকত এখন পঢ়াটো বা আলোচনী এখন পঢ়াটো এটা গুৰুত্বপূৰ্ণ কাম বুলি মই ভাবোঁ। এইটো এটা সামাজিক দায়িত্ব। তো এইখিনি কথা যদি বহুতে কৰা নাই, নতুন প্ৰজন্মৰ কথাটো মই বিশেষভাৱে নাজানো, কিন্তু মই দেখিছোঁ যে কিতাপ কিনাৰ যিটো প্ৰচলন আছিলে, এসময়ত যেনেকৈ কিতাপৰ আদৰ আছিলে বা সমাদৰ আছিলে, এই কিতাপৰ সমাদৰ এতিয়া নাই বুলিয়ে ক'ব পাৰি। হ'ব, ধন্যবাদ।